হৈছাওক আজি ABMCৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই BTADৰ লগতে আমাৰ কোকৰাঝাৰ জিলা ABMCৰ উদ্যোগত লগতে বিভিন্ন আঞ্চলিক সমিতিসমূহৰ সহযোগত আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে 1983 চনৰ আজি 18 ফেব্ৰুৱাৰী, এই 18 ফেব্ৰুৱাৰীৰ দিনটোতেই দিনটো গোটেই বিশ্ববাসীয়ে এটা কলা দিন হিচাপে জানে এই দিনটোতেই মানৱতাৰ শত্ৰু দানৱসকলে সংখ্যালঘু জনগণৰ ওপৰত যেনেদৰে আক্ৰমণ কৰি অসমৰ মৰিগাঁও জিলাৰ নেলি অঞ্চলত অতৰ্কিতভাৱে আক্ৰমণ কৰি 10,000তকৈ অধিক লোকক হত্যা কৰিছিল। চৰকাৰী হিচাপ মতে 3,000 আৰু বেচৰকাৰী হিচাপ মতে 10,000তকৈ অধিক লোকক হত্যা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে বিশ্বৰ ইতিহাসত বোধহয় নজিৰ নাই যে 10,000তকৈ অধিক লোক হত্যাৰ বলি হোৱাৰ পিছতো আজিৰ দিনলৈকে এই হত্যাকাণ্ডৰ ন্যায় দিয়া নহ'ল। আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনাইছোঁ যে এই হত্যাকাণ্ডৰ যিসকল দোষী কালপিত তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগে আৰু যিটো তিৱাৰী আয়োগৰ প্ৰতিবেদন, যি 600 পৃষ্ঠাজোৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন, সেই প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে। এই চৰকাৰী হিচাপ মতে 10,000তকৈ অধিক লোকক হত্যা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে বিশ্বৰ ইতিহাসত বোধহয় নজিৰ নাই যে 10,000তকৈ অধিক লোক হত্যাৰ বলি হোৱাৰ পিছতো আজিৰ দিনলৈকে এই হত্যাকাণ্ডৰ ন্যায় দিয়া নহ'ল। আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনাইছোঁ যে এই হত্যাকাণ্ডৰ যিসকল দোষী কালপিত তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগে আৰু যিটো তিৱাৰী আয়োগৰ প্ৰতিবেদন, যি 600 পৃষ্ঠাজোৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন, সেই প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে।